চৰকাৰে বাধ্য কৰাইছে আমাক প্ৰতিবাদত। জুবিন দা আমাৰ কাৰণে ভগৱানেই আছিলে, অসমৰ ৰাইজৰ হিয়াৰ আমঠু আছিল। আৰু জুবিন দাৰ মৃত্যুৰ পাছত মৃত্যু নে হত্যা এইটো ক'বলৈকে ইমান দিন লাগিছে। আৰু এতিয়া অসমৰ প্ৰত্যেকজন মানুহে যিজন বিচাৰিছে যে জুবিন দাক ন্যায় দিয়ক, আমিতো কৈয়ে আছোঁ জুবিন দাক ন্যায় দিব লাগে, প্ৰত্যেকজন মানুহে বিচাৰিছে। আৰু এতিয়া যি ধৰণে এইখন চৰকাৰৰ দিনত জুবিন দাক লৈতো ৰাজনীতি কৰিছে, খুব দুৰ্ভাগ্যজনক। আৰু জুবিন দাক অসমৰ মানুহৰ পৰা পঢ়াবৰ কাৰণে বিভিন্ন পন্থা লৈছে চৰকাৰখনে, বিভিন্ন পন্থাৰ যোগেদি জুবিন দাৰ যাতে অসমৰ মানুহৰ পৰা পঢ়াব পাৰে নেকি তাৰ তেখেতলোকে এটা ষড়যন্ত্ৰ কৰিছে। আমি জানো যে অসমৰ মানুহৰ হৃদয়ত তেজে তেজে জুবিন দা বিয়পি আছে। জুবিন দা আমাৰ প্ৰত্যেকজনৰ কাৰণে এজন হিয়াৰ আমঠু, আৰু তেখেতক ন্যায় দিবই লাগিব। আমি সকলোৱে ন্যায় বিচাৰিছে। আমাৰ যুৱ কংগ্ৰেছে আজি লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত এই ৰঙা নদী আমাৰ লালুকৰ জুবিন দাৰ প্ৰতিমূৰ্তিৰ তলত জুবিন দাৰ ন্যায়ৰ দাবীত এই অনশন কাৰ্যসূচী হাতত লোৱা হৈছে। এতিয়াতো আমি কি ক'ম আৰু, এতিয়া যেতিয়া কি কয় কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই বিজেপি কৰ্মীক সুধিছিলে যে তোমালোকৰ বিশ্বাস আছেনে হিমন্ত বিশ্বৰ ওপৰত? বিজেপি কৰ্মীয়ে কৈছে নাই বুলি। এতিয়া আমিতো মানুহ অসমৰ মানুহেতো কৈছে নাই বুলি, বিজেপি কৰ্মীও বিশ্বাস নাই। সেইকাৰণে জুবিন দাৰ ন্যায়টো কোনফালে যায়, এতিয়া জুবিন দাক পাহৰাবৰ কাৰণে বিভিন্ন পন্থা লৈছে। বিভিন্ন ধৰণৰ এতিয়া বাহিৰৰ আৰ্টিষ্টকো আনি মানুহক দেখাইছে জুবিন দাক যাতে জুবিন দাই হয়, লাগিলে চাকিৰা আনক, মাটিৰে আনক, যি আনক, কিন্তু জুবিন দাৰ স্থান অসমত বেলেগে ল'ব নোৱাৰে।